হেল্ল' গাইজ, দীপাংকৰ ফুড চেনেললৈ স্বাগতম জনাইছোঁ গাইজ। আজি পুনৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ গাইজ। আজি মই আপোনালোকক বেলেগ ধৰণে আপোনালোকক ৰেচিপি এটা বনাই দেখাম। আপোনালোকে প্লিজ শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। এতিয়া এই বুটখিনি মোৰ বায়ে ধুনীয়াকৈ গুচাই গুচাই দিছে। আপোনালোকে চাই থাকিব গাইজ, অলপো স্কিপ নকৰাকৈ। এতিয়া মই বুটখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'ম, সেইটো কাৰণে দি দিছোঁ নৰসিংহ পাত কেইটামান দি দিছোঁ গাইজ, আৰু কেঁচা জলকীয়া 4টা আৰু শুকান জলকীয়া 3টা আৰু আদা নহৰু অলপমান দি দিছোঁ গাইজ। এতিয়া মই এইখিনি পেষ্ট কৰি লওঁ গাইজ। এইখিনিত মোৰ বায়েহে কিন্তু ঢালি আছে দেই কণ্টেইনাৰত, মই দিছোঁ বুলি কৈছোঁ, চৰি। এতিয়া মই নিমখ 2 চামুচ দি দিছোঁ গাইজ, আৰু লগতে পানী অলপো এড কৰি দিম। বেছি নহয়, বেছিকৈ দিলে আৰু জুলীয়া হৈ যাব, সেইটো কাৰণে মই পানী কমকৈ এড কৰি দিছোঁ। হেল্ল' গাইজ, চাওকচোন ধুনীয়াকৈ এতিয়া পেষ্ট কৰি লৈছোঁ। আপোনালোকে এনেকৈ পেষ্ট কৰি ল'ব, বেছিকৈ একেবাৰে মিহি কৰি নিদিব, মিহি কৰিলে বেছি ভাল নালাগিব খাই। এতিয়া মিঠাতেল এড কৰি দিছোঁ। পোনপ্ৰথমে মই বৰাখিনি বনাই ল'ম, বুটৰ বৰাখিনি আপোনালোকে চাই থাকিব। হালধি 1 চামুচ দি দিছোঁ গাইজ, ৰংটো আহিবৰ কাৰণে, আৰু নিমখ 1 চামুচ দি দিছোঁ। যিহেতু আমাৰ মিঠাতেলখিনি কম হৈছে, সেইটো কাৰণে মই এতিয়া বৰাখিনি বনাই লওঁ। মই 3টা প্ৰথমে বনাই দেখাইছোঁ গাইজ। গোটেইখিনি বনোৱা আপোনালোকক মই দেখাই নিদিওঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব নহ'লে। এনেকৈ ধুনীয়াকৈ ভাজি ল'ব। আমাৰ কমপ্লিট হৈ গৈছে এই 3টা বনোৱা। মই এতিয়া উঠাই লওঁ, আপোনালোকৰ এতিয়া নেক্সট প্ৰচেছখিনি মই দেখাই দিওঁ। মই ধুনীয়াকৈ গোটেইখিনি ভাজি ল'লোঁ এনেকৈ, চাওকচোন কি ধুনীয়া কালাৰ আহিছে, আৰু খাবলৈ ইমান ধুনীয়া হয় নহয়। এনেকৈ গৰম ভাতৰ লগত ধুনীয়াকৈ এনেকৈ সুদাই সুদাই খাব পাৰি। আৰু মইতো এতিয়া ধুনীয়াকৈ এটা কাৰী বনাম, আপোনালোকে প্লিজ চাই থাকিব ভিডিঅ'টো। এতিয়া মই এইখিনি তেলতে মই ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব গাইজ। আপোনালোকে এনেকৈ ফ্ৰাই কৰি ল'ব। আলুটো কেঁচাই কেঁচাই যদি আপোনালোকে কিবা তৰকাৰীত বনাই নহয়, মানে সোৱাদটো কিবা ডেমেজ কৰি দিয়ে। আপোনালোকে সেইটো কাৰণে আলুটো ভাজি ল'ব। আলুটো ভাজি ল'লে পানীটো নাইকিয়া হৈ যায়, মানে সোৱাদ বহুত ভাল হয়। আপোনালোকে এনেকৈ বনাই খাব গাইজ। হালধি আৰু নিমখ দি দিছোঁ কালাৰটো আহিবৰ কাৰণে, আৰু এইখিনি মই স্পীডত দেখাই দিছোঁ। আলুখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে, সেইটো কাৰণে মই এতিয়া উঠাই লওঁ গাইজ। এই আলু ভাজা তেলখিনিতে আৰু মিঠাতেল এড কৰি দিছোঁ গাইজ। এতিয়া মই মিডিয়াম চাইজৰ 3টা পিঁয়াজ কাটি লৈছোঁ, সেইখিনি মই এড কৰি দিছোঁ গাইজ। আদা আৰু নহৰু পেষ্টখিনি দি দিছোঁ।
হালধি 2 চামুচ দি দিছোঁ আৰু নিমখ 1 চামুচ দি দিছোঁ গাইছ। শুকান জলকীয়া অলপ মই পাতাত ধুনীয়াকৈ বটি লৈছিলোঁ, সেইখিনি এড কৰি দিছোঁ গাইছ। জালুকৰ গুড়ি অলপ দি দিছোঁ। জিৰা পাউডাৰ দি দিছোঁ গাইছ, আৰু মিট মছলা দি দিছোঁ। এতিয়া ভাজা আলুখিনি ধুনীয়াকৈ মই এড কৰি দিছোঁ গাইছ। তেনেকৈ ধুনীয়াকৈ অলপমান ভাজি ল'ব, যাতে মছলাখিনিও বেছিকৈ পুৰা নাযায়। এতিয়া ৰেড চিলি পাউডাৰ অলপমান দি দিছোঁ, আৰু জ্বলা খাব লাগিব গাইছ। আপোনালোকে জ্বলা নাখালে এইটো স্কিপ কৰি দিব পাৰে। ভাজি লোৱাৰ পিছত, এতিয়া ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মই পানীখিনি এড কৰি দিছোঁ। বেছি পানী নিদিওঁ, অলপ যাতে গ্ৰেভি থাকে, সেইটো সেনেকৈ বনাব লাগিব গাইছ। বেছি জুলীয়া হ'লে ভাল নালাগিব। এতিয়া মই বুটৰ বৰাখিনি মই ধুনীয়াকৈ এড কৰি দিছোঁ। বুটল ধুনীয়াকৈ আহিবলৈ আৰম্ভ কৰিছে। গাইছ, ইমান ধুনীয়া কালাৰ এটা আহিছে, মানে কি ক'ম আৰু। আপোনালোকে এনেকৈ বনাই খাব গাইছ। মই একেবাৰে বহুত এক্সাইটেড হৈ আছোঁ আপোনালোকে মোৰ দৰে এনেকৈ বনাই খাব বুলি। আপোনালোকে প্লিজ অলপ চেষ্টা কৰি আপোনালোকে এনেকৈ বনাই খাব। মাছ মাংস সদায় খালেইতো নহয়, এনেকৈ বনাই খাব লাগে ঘৰত। আমাৰ আজি ৰেচিপিটো কমপ্লিট হৈ গৈছে গাইছ। আপোনালোকে এনেকৈ মোৰ দৰে বনাই খাবলৈ চেষ্টা কৰিব। আজি বহুত এক্সাইটেড হৈ আছোঁ, বহুত ধুনীয়া হৈছে, সেইটো কাৰণে আপোনালোকক মই ক'বলৈ ভাল লাগিছে। মানে আপোনালোকে এনেকৈ ঘৰতে বনাই খাবলৈ চেষ্টা কৰিব। আজি এই ৰেচিপিটো আপোনালোকে ঘৰত বনাই খাই মোক কমেণ্ট কৰি নিশ্চয় জনাব। পুনৰ এটা নতুন ভিডিঅ' সদায় আপোনালোকৰ মাজলৈ আহিম গাইছ। এতিয়ালৈ বাই বাই। অলপ লাইটৰ পোহৰ কাৰণে কোলা দেখিছে, কিন্তু ৰিয়েল মজা দেখিছে, মানে